মই মানুহক বিলাওঁ, মই মানুহক দিম, সেই ভাৱনা প্ৰকৃততে কাৰ হ'ব পাৰে? আপোনালোকে নিজে চিন্তা কৰক। সেই ভাৱনা, সেই চিন্তা প্ৰকৃততে কাৰ হ'ব পাৰে? ঈশ্বৰৰ সন্তানৰহে হ'ব পাৰে। কাৰণ ঈশ্বৰেহে ক'ব পাৰে যে মই সকলোকে দিওঁ, হয়নে? কাৰণ ঈশ্বৰক প্ৰত্যেকে বিচাৰে ন, সেইকাৰণে ঈশ্বৰে প্ৰত্যেককে দিয়ে। কাৰণ ঈশ্বৰৰ পৰাহে আমি পাওঁ, হয়নে? ঈশ্বৰে আমাক নিবিচাৰে। ঠিক তেনেকৈ জুবিন দাই কেতিয়াও বিচৰা নাছিলে, জুবিন দাই প্ৰত্যেককে দিছিলে। তো সেই জুবিন দাৰ যিখিনি কৰ্ম, যিখিনি ভাৱনা, যিখিনি চিন্তা, সেই চিন্তাতে প্ৰমাণ যে জুবিন দা ঈশ্বৰৰ সন্তান আছিল। আৰু সেই বস্তুটো জুবিন দা যে ঈশ্বৰৰ সন্তান আছিলে, সেইটো ঈশ্বৰে সেইকাৰণে প্ৰত্যেকৰে ভাৱনাত, প্ৰত্যেকৰে মনত আজি জুবিন দাৰ প্ৰতি ভক্তি জগাইছে, হয়নে? জুবিন দাৰ প্ৰতি ঈশ্বৰৰ সন্তান হিচাপে বিশ্বাস